বিটিসি নিৰ্বাচনত বিপিএফৰ জয় জয়কাৰ ২৭খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ বিপিএফৰ মুখ ঠেকেচা খালে শাসকীয় দল বিজেপি আৰু ইউপিপিএলে মাত্ৰ ৭খন আসনতে সন্তুষ্ট থাকিল ইউপিপিএল বিজেপিয়ে লাভ কৰিলে মাত্ৰ ৬খন আসন কংগ্ৰেছ শূন্য হল বিটিআৰ বহু হেভিৱেট প্ৰাৰ্থীৰ পৰাজয় বৰণ বিটিসি নিৰ্বাচনত কথামতে কাম কৰি দেখুৱালে হাগ্ৰামা মহিলাৰীয়ে দুখন আসনৰ এখনত জয়লাভ হাগ্ৰামা মহিলাৰী দেৱৰগাঁও সমষ্টিত খাম্পা বৰগয়াৰীক পৰাস্ত কৰে হাগ্ৰামা মহিলাৰী অৱশ্যে চিৰাং দুৱাৰত খাম্পাৰ হাতত পৰাস্ত হয় হাগ্ৰামা মহিলাৰী মূলতঃ ৫০-৫০ হৈ থাকিল হাগ্ৰামা আৰু খাম্পাৰ যুঁজ দুখন আসনৰ এখনত জয়লাভ কৰিবলৈ সক্ষম হয় প্ৰমোদ বড়ো আমি অধিক তথ্য জানিম আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন লাইভ যোগে সংযুক্ত হৈছে মুছাদ্দিক হুছেইন পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছো কথামতেই যেন হ'ল যেহেতু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈ আছিল যে আমি নিৰ্বাচনত জিকিম কথামতেই কাম হ'ল অৱশেষত পৰিষদ গঠন কৰিবলৈ সক্ষম হ'ল একক সংখ্যাগৰিষ্ঠতাৰে পৰিষদ গঠন কৰিবলৈ সক্ষম হ'ল হাগ্ৰামা মহিলাৰীৰ দলে আৰু ইফালে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে যিভাৱে ভাবি আছিল যে আমি জয়ী হম কিন্তু সেই ফল লাভ কৰিবলৈ সক্ষম নহল দেখিবলৈ পোৱা গ'ল অতি হুচনীভাৱে পৰাজয় বৰণ কৰিছে কংগ্ৰেছে গতিকে আমি শেহতীয়া যিখিনি তথ্য আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মুছাদ্দিক নিশ্চয়কৈ ঋতু আচলতে ক'ব লাগিব হাগ্ৰামা মহিলাৰে অত্যন্ত তেখেত আত্মবিশ্বাসী আছিল যে এইবাৰ বিটিআৰত বিজেপি চৰকাৰ বিপিএফৰ চৰকাৰ হ'ব সেই আচলতে তেওঁ আত্মবিশ্বাসী আছিল আৰু সেইকাৰণেই আচলতে তেখেতে প্ৰায় তেখেতে মেজিক সংখ্যা অৰ্থাৎ ২৮খন আসন আচলতে এতিয়ালৈ তেখেতে পাবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে আচলতে ক'ব লাগিব আৰু বিশেষকৈ ক'ব লাগিব ওদালগুৰিত মই আছোঁ ওদালগুৰি জিলাত অৰ্থাৎ ওদালগুৰি জিলাত 10টা পাৰিষদীয় সমষ্টি আছিল এই 10টা পাৰিষদীয় সমষ্টিত বিপিএফে 7খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পৰিৱৰ্তে বিজেপিয়ে 2খন আসন আৰু ইউপিপিএলে এখন আসন দখল কৰিবলৈ সক্ষম হৈছে কিন্তু এটা কথা ক'ব লাগিব 2020 চনত বিপিএফৰ যি শোচনীয় পৰাজয় মাত্ৰ এখন আসনত থাকি তেখেতসকলে ইয়াত তেখেতসকলৰ যি আত্মসন্মান বচাইছিল কিন্তু এইবাৰ আচলতে 6খনকৈ আসন তেখেতসকলে দখল কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াভাৱে কালি 8 বজাৰ পৰা আচলতে এই নিৰ্বাচনী ভোট গণনা আৰম্ভ হৈছিল আজি ঠিক ৰাতিপুৱা 7 বজাত সেই নিৰ্বাচনী যি ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু ইতিমধ্যে এইটো অতি উৎকণ্ঠাত থকা এটা সমষ্টি 35 নং মুদৈবুৰী সমষ্টি এই মুদৈবুৰী সমষ্টিত ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱা বিপিএফৰ প্ৰাৰ্থী জগদীশ চৰকাৰতকৈ 500 অৰ্থাৎ 500 ছামথিং ভোটত তেখেতে জয়লাভ কৰি ইতিমধ্যে ওলাই আহিছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ান এই ধৰণে আচলতে সমৰ্থকসকলে তেখেতসকলে আদৰি নিবৰ কাৰণে আহিছে সামগ্ৰিক এই দৃশ্য আৰু বিশেষকৈ ক'ব লাগিব এই মুহূৰ্তত মই যাম আৰু তেখেতসকলৰ পৰা সকলো কথা বুজিম এই আছে দিগন্ত বৰুৱা মই পোনে তেখেতৰ ওচৰলৈ যাম আৰু সুধিম বিশেষকৈ এই মাত্ৰ আপুনি দ্বিতীয়বাৰৰ বাবে পাৰিষদ হিচাপে ৰাইজে আপোনাক জয়ী কৰিলে এতিয়া কথা হ'ল আপোনালোকৰ 4খন আসন ইয়াত আছিলে মাত্ৰ 2খন আসনত আপোনালোকে জয়ী হ'বৰ কাৰণে সক্ষম হ'ল এই বিপিএফৰ যিটো উত্থান এই উত্থানৰ ক্ষেত্ৰত বা আপুনি আজি জয়ী হৈ যিটো আপুনি কি ধৰণে আচলতে ৰাইজক কৰিব কাৰণ ইমান সংঘাতৰ মাজত আপুনি জয়ী হৈছে নিশাটো উজাগৰে ৰাইজে কটাইছে গতিকে এই ক্ষেত্ৰত কি ক'ব ৰাইজক তো মই পোনপ্ৰথমে সমষ্টিবাসী ৰাইজক মুদৈবুৰী সমষ্টিবাসী ৰাইজক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে মোৰ ওপৰত আস্থা ৰাখি অহা 5 বছৰৰ কাৰণে তেওঁলোকৰ সেৱা কৰিবৰ কাৰণে মোক আগবঢ়াই দিছে আৰু তেওঁলোকে যি আশাৰে মোক নিৰ্বাচিত কৰিলে সেই আশা আমি যাতে পূৰণ কৰিব পাৰোঁ সেইটো আমি সদায় মনত ৰাখিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰাইজৰ আশা যাতে আমি পূৰণ কৰিব পাৰোঁ আৰু দ্বিতীয়তে আপুনি বিপিএফৰ উত্থান বুলি ক'লে আমাৰ বিপিএফৰ লগত এনেকুৱা তুলনা নহয় কথাটো আমাৰো উত্থান ঠিকে আছে কাৰণ আমি অকণমান হেৰিতে সাংগঠনিকভাৱে আমিও শক্তিশালী কিন্তু অকণমান কিবা মানে অকণমান খেলি মেলি বুলিয়ে ক'ব লাগিব খেলি মেলিৰ কাৰণে আমাৰ 3টা আসন আমাৰ হাতৰ পৰা আমি হেৰুৱাইছোঁ খৈৰাবাৰী 135টা ভোটত ননাই চেৰফাং 368টা ভোট আমাৰ 5 নং চেৰফাং 500 ভোটত আমি হাৰিছোঁ কিন্তু আমাৰ অকণমান নিৰ্বাচনৰ আগে আমি সাংগঠনিক আমি তৎপৰতা দেখাব নোৱাৰোঁ আমাৰ যিহেতু
হাৰ্ট থ্ৰু জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা গুচি গ'ল। আমি সেনেকৈ ব্যস্ত থাকিলোঁ কিছু আমাৰ ভোটাৰ ৰাইজ কিছু গুৱাহাটীত যাই থাকিল। তেওঁলোক আমাৰ যিহেতু বন্ধ হৈ গ'ল অসম, তো তেওঁলোক আমাক ভোট দিয়াৰ কাৰণে আমাৰ যিখিনি মানুহ আছিল সেইখিনি মানুহ আহিব নোৱাৰিলে। এনেকুৱাকৈ বহুত সমস্যা আছে এই নিৰ্বাচনটোৰ ওপৰত যদি আমি বিশ্লেষণ কৰোঁ। কিন্তু ৰাইজৰ জনমতক আমি আদৰণি জনাইছোঁ আৰু যোনে নিৰ্বাচিত হৈছে সকলোৱে যাতে ৰাইজৰ হৈ কাম কৰে সেইটো আমি বিচাৰিছোঁ। নিশ্চিতভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগত আছে জিলা বিজেপিৰ সম্পাদকগৰাকী। মই আপোনাৰ পৰা পোনে আচলতে এটা কথা জানিম, খুব কম সংখ্যক ভোট খৈৰাবাৰীত আপোনাৰ মাত্ৰ 103টা ভোটৰ ব্যৱধানত জয়ী হৈ গৈছে আপোনাৰ BPF। গতিকে সেনেকৈ আপোনাৰ গোটেইকেইটা সমষ্টি যদি চাওঁ মেক্সিমাম সমষ্টিত তেনেকুৱা হৈছে। ইয়াৰ আচলতে কাৰণটো কি বুলি ভাবে আপুনি? বিশেষভাৱে আমি যেতিয়া আমাৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া মহাপ্ৰয়াণ ঘটিল আৰু তাৰ যিটো ফলশ্ৰুতিত যি প্ৰতিক্ৰিয়া ৰাইজে প্ৰকাশ কৰিছে, ইমান শোক প্ৰকাশ কৰিছে, লাখ লাখ অগণন জনতাই তেওঁৰ মহাপ্ৰয়াণত অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমাৰ ইয়াৰ এই অঞ্চলৰ ভোটাৰ যিসকল নৱপ্ৰজন্মৰ লোকসকল আছিলে, তেখেতসকলে আমাৰ মহাপ্ৰয়াণ ঘটা এইগৰাকী উজ্জ্বল নক্ষত্ৰক দৰ্শন কৰিবৰ কাৰণে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে উদ্দেশ্যে গুৱাহাটীত যাই বাহৰ পাতিলেহি। আৰু সেইসকলে যোৱা 22 তাৰিখৰ যি নিৰ্বাচন আছিলে এই নিৰ্বাচনত তেখেতসকলে ভোটদান কৰাৰ পৰা বঞ্চিত হ'ব লগা হ'ল। গতিকে এনেকুৱা বিভিন্নকেইটা কাৰণ আছে আৰু খুব কম সময়ৰ ভিতৰত এই গোটেই ঘটনাবিলাক হৈছে। আৰু তাৰ কাৰণেই আমি আচলতে খুব কম সংখ্যক ভোটত আমি 3টাকৈ পৰিষদীয় সমষ্টিত আমি পৰাজয় বৰণ কৰিব লগা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এটা হ'ল যে নতুনকৈ সংযোজন কৰা প্ৰায় 16টা কেন্দ্ৰত আচলতে এটাও ভোট নপৰিল। গতিকে তেনেকুৱা ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? 16টা কেন্দ্ৰ যিকেইটা আপোনালোকে কৈছে সেইকেইটা হয়তো আপোনাৰ ধনচিৰি সমষ্টি হ'ব লাগে, ধনচিৰি পৰিষদীয় সমষ্টি নতুবা ৰৌতা পৰিষদীয় সমষ্টিৰ এই ক্ষেত্ৰতে এনেকুৱা ধৰণে আমাৰ তথ্য আছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু আচলতে আমাৰ যিহেতু এখন চৰকাৰ আছে, নিৰ্বাচিত চৰকাৰ আছে, আমাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগ আছে, তেখেতসকলে নিশ্চয় চিন্তা চৰ্চা কৰিয়েই এই ধৰণে কৰিছে। গতিকে তাত যদি কাৰোবাৰ জনসাধাৰণৰ যদি ক্ষোভ বা সমস্যা কিবাকিবি থাকে নিশ্চয় চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব অনাগত দিনবিলাকত। নিশ্চিতভাৱে আচলতে ঋতু এয়া পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু এনেধৰণে আচলতে এতিয়া বিশেষকৈ BPFৰ যিসকল জয়ী প্ৰাৰ্থী তেখেতসকলক ইতিমধ্যে তেওঁলোকৰ প্ৰধান অৰ্থাৎ BPF প্ৰধানগৰাকীয়ে ইতিমধ্যে কোকৰাঝাৰত মাতিছে। আৰু সেইমতে প্ৰতিজন ইয়াৰে জয়ী BPFৰ প্ৰাৰ্থী তেখেতসকললৈ ইতিমধ্যে তালৈ গৈছে। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব ঋতু, বিশেষকৈ এইবাৰ আচলতে হাগ্ৰামাৰ যি চমক প্ৰদৰ্শন, এই হাগ্ৰামাৰ চমক প্ৰদৰ্শন কিন্তু সঁচাকৈ হাগ্ৰামাই যি দৃঢ় বিশ্বাসেৰে কৈছিল যে আচলতে এইবাৰ BTRত BPFৰ চৰকাৰ, সেই কথা আচলতে প্ৰতিষ্ঠা কৰিলে হাগ্ৰামাই। আৰু বিশেষকৈ শাসকীয় UPPL দল আৰু বিজেপিৰ আচলতে তেওঁলোকৰ এক প্ৰকাৰে আচলতে ইয়াত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আচলতে পৰিষদ গঠন কৰিম বুলি যেনেদৰে আগৰ পৰাই কৈ আছিল, নিজৰ কথা ৰাখিলে হাগ্ৰামা মহিলাৰীয়ে একক সংখ্যা গৰিষ্ঠতাৰে পৰিষদ গঠন কৰিলে BPFে। আনহাতে প্ৰমোদ বড়োৰ UPPLক 5 বছৰতে বড়োভূমিৰ লোকসকল কিয় ক্ষমতাচ্যুত কৰিলে। আৰু ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছিল বিজেপিয়ে পৰিষদ গঠন কৰিব পাৰে, কেতিয়াবা কৈছিল পূৰ্বতকৈ ফলাফল ভাল হ'ব। বিজেপিয়ে সুবিধা অনুসৰি UPPL আৰু BPFৰে পৰিষদ গঠনৰ সুযোগত আছিল, কিন্তু দেখিবলৈ পোৱা গ'ল BPFে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পাছতেই বিজেপিৰ সেই যেন সুযোগ হেৰাল। আৰু শেহতীয়া তথ্য আমাক আগবঢ়ালে আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনে।